সকলোকে নমস্কাৰ তথা স্বাগতম। আজি আমি পঢ়িম আমাৰ সপ্তম শ্ৰেণীৰ যি অনুশীলনী 3.1 দি আছে তাৰ প্ৰশ্ন উত্তৰকেইটা সমাধান কৰিম। এই প্ৰশ্নকেইটা সমাধান কৰাৰ আগত আমি এটা কথা মনত ৰাখিব লাগিব যে কি যেতিয়া আমাক কি ক'ব এই যোনটো পাঠ আমি আজি পঢ়িম অনুশীলনীখিনি পঢ়িম তাৰ যেতিয়া কি ক'ব গড় বা মধ্যমান যেতিয়া আমাক উলিয়াব দিব তেতিয়া কি কৰিব লাগিব আমি এই সূত্ৰটো আমি মনত ৰাখিব লাগিব। অৰ্থাৎ কি আছে মুঠ ৰাশিৰ সমষ্টিৰ ওপৰত বহিব আৰু কি হ'ব মুঠ ৰাশিৰ সংখ্যাটো তলত বহিব। আৰু ইংলিছত কি কৈছে চোৱা কৈছে ছাম অফ অবজাৰভেশ্যন ওপৰত আৰু কি হ'ব নাম্বাৰ অফ অবজাৰভেশ্যন। এইখিনি যেতিয়া আমি প্ৰশ্ন উত্তৰকেইটা কৰিম তেতিয়া ধুনীয়াকৈ বুজি পাম। চোৱা প্ৰথম যোনটো প্ৰশ্ন দি আছে সেইটো কি দি আছে চোৱা ইংলিছত চোৱা প্ৰথমে কি দি আছে ফাইণ্ড দ্য এভাৰেজ এণ্ড ৰেঞ্জ অফ ফাৰ্ষ্ট 10 নেচাৰেল নাম্বাৰ। আৰু অসমীয়াটো কি কৈছে চোৱা প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰা। চোৱা প্ৰথম প্ৰশ্নটো আমি উত্তৰটো কৰোঁ নম্বৰ 1ৰ সলিউশ্যন। চোৱা প্ৰথমে কি কৈছে স্বাভাৱিক সংখ্যা বুলি কৈছে মানে স্বাভাৱিক সংখ্যা কোনখিনি আছে যে আমি যে গন্তি কৰিবলৈ যে ব্যৱহাৰ কৰোঁ 1 2 3 4 5 6 7 8 9 10 এই যে গন্তি কৰিবলৈ যে আমি যে ব্যৱহাৰ কৰোঁ এই সংখ্যাকেইটা কি বুলি কোৱা হয় স্বাভাৱিক সংখ্যা বুলি কোৱা হয়। স্বাভাৱিক সংখ্যা বুলি কোৱা হয় স্বাভাৱিক সংখ্যা। আৰু ইংলিছত ইয়াক কোৱা হয় নেচাৰেল নাম্বাৰ NATURAL নেচাৰেল নাম্বাৰ NUMBER নাম্বাৰ। আৰু এই যে নেচাৰেল নাম্বাৰকেইটা আছে আমি কেতিয়াও গন্তি কৰি মানে গন্তি বা লিখি কেতিয়াও শেষ কৰিব নোৱাৰি সেই কথাটো মনত ৰাখিব। এতিয়া চোৱা প্ৰশ্নটো কি হৈছে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ নিৰ্ণয় কৰা। এতিয়া এক নম্বৰ সলিউশ্যনটো কেনেকৈ কৰিম আমি ইয়াত লিখোঁ দ্য ফাৰ্ষ্ট 10 নেচাৰেল এইটো লিখিব নালাগে দ্য ফাৰ্ষ্ট 10 নেচাৰেল নাম্বাৰ ইজ প্ৰথম 10টা কি আছে যোনটো স্বাভাৱিক সংখ্যা আছে সেইকেইটা আমি লিখি লওঁ। ইয়াত যিহেতু আমি ইয়াত যেনেকৈ তোমালোকক বুজাই দিছোঁ ইয়াত এতিয়া লিখি লোৱা দ্য ফাৰ্ষ্ট 10 নেচাৰেল নাম্বাৰ ইজ 1 2 3 4 5 6 7 8 9 আৰু কিমান হ'বগৈ আৰু 10 হয়নে। আৰু অসমীয়াত যদি তোমালোকে লিখি ল'বা যে প্ৰথম অসমীয়াটো লিখি ল'বা প্ৰথম 10টা স্বাভাৱিক সংখ্যা হ'ল এইটো কি কৰিব 1 2 ইয়াত 1 2 3 বুলি লিখি দিলে হৈ গ'ল তোমালোকৰ এইখিনিত এইটো। আৰু মই এক্সট্ৰাকৈ 1 2 বুলি আৰু নিলিখোঁ। তাৰপিছত চোৱা এতিয়া কি কৰিব লাগে যিহেতু আমাক কি কৰিব লাগে আমি এভাৰেজটো উলিয়াব লাগে হয়নে। যেতিয়া আমি কি কৰিব লাগে এভাৰেজ এইটো চোৱা ইংলিছত চোৱা কি কৈছে এভাৰেজটো উলিয়াব লাগে হয়নে। এভাৰেজ AVERAGE এভাৰেজ অসমীয়াত কি বুলি কোৱা হয় গড় বুলি কোৱা হয়। যেতিয়া আমাক গড়টো উলিয়াব দিয়ে বা এভাৰেজটো উলিয়াব দিয়ে তেতিয়া আমি কি কৰিব লাগিব চোৱা ইয়াত চোৱা ইংলিছত লিখিলে কি লিখিম ছাম অফ অবজাৰভেশ্যন বুলি লিখিম আমি ওপৰত ছাম অফ অবজাৰভেশ্যন BATION ছাম অফ অবজাৰভেশ্যন আৰু তলত লিখিম আমি নাম্বাৰ অৰ্থাৎ কেইবাৰ আছে নাম্বাৰ অফ অবজাৰভেশ্যন OBSER VATIONS অবজাৰভেশ্যন। আৰু যদি অসমীয়াত যদি লিখিছোঁ ওপৰত অসমীয়াত এইটো ইয়াত মই বেকাৰত কি কৈছোঁ অসমীয়াটো লিখি দিছোঁ তেতিয়া তোমালোকৰ বুজাত সুবিধা হ'ব। চ' অসমীয়াত কি আছে মুঠ ৰাশিৰ সমষ্টি হয়নে ওপৰত হ'ব মুঠ ৰাশিৰ সমষ্টি মানে কি যোগফল অৰ্থাৎ যোগ কৰি যিমান পাওঁ আমি যোগফলটো ওপৰত লিখিব লাগে সমষ্টি। আৰু কি আছে ইয়াত মুঠ ৰাশিৰ সংখ্যা ইয়াত লিখোঁ আমি মুঠ ৰাশিৰ সংখ্যা অৰ্থাৎ কেইবাৰ আহিছে সংখ্যাটো কিমান বাৰ আহিছে সংখ্যা। এতিয়া চোৱা ইংলিছত কৰোঁ চোৱা ইয়াত কি হৈছে ছাম অফ অবজাৰভেশ্যন হয়। প্ৰথমে কি কৰোঁ আমি গোটেইকেইটা কি আছে প্ৰথম যদি 10টা যে আমাৰ কি আছে নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা আছে সেইকেইটা লিখি লোৱা 1 + 2 + 3 + 4 + 5 + 6 + 7 + 8 + 9 + 10 হয়নে যিটো 10টা স্বাভাৱিক সংখ্যা। আৰু এইকেইটা কেইবাৰ লিখিছোঁ 1 2 3 4 5 6 7 8 9 10 বাৰ লিখিছোঁ হয়নে। সেইকাৰণে তলত কিমান লিখিম আমি 10 লিখিম হয়নে। এতিয়া চোৱা ইয়াৰ অসমীয়াটো একে হ'ব হয়নে ইংলিছত যেনেকৈ অসমীয়াটো একে হ'বগৈ। এতিয়া চোৱা এই ওপৰৰ যিমানকেইটা আছে সেইকেইটা গোটেইকেইটা কি কৰে যোগ কৰা। চ' 2 আৰু 1 কিমান 3 3 লগত 3 যোগ কৰিলে কিমান 6 6 লগত 4 যোগ কৰিলে কিমান 10 10 লগত 5 যোগ কৰিলে 15 15 লগত যদি 6 যোগ কৰোঁ কিমান 21 21 লগত যদি 7টো যদি যোগ কৰোঁ 21 7 28 28 লগত যদি 8টো যদি যোগ কৰোঁ 36 36 লগত যদি আমি 9টো যদি কি কৰোঁ যোগ কৰোঁ কিমান হ'ব 45 45 লগত যদি 10টো যোগ কৰি কিমান হ'ব 55 হয় আৰু তলত কি আছে 10। এতিয়া চোৱা এতিয়া এই 10টোক কি কৰোঁ আমি হেৰি কৰোঁ 55 দি আমি কি কৰোঁ হৰণ কৰোঁ। চ' 10 55 কেইটা 5 বা 10 5 গুণ কিমান 50 হয়নে 10 5 গুণ কিমান 50 এতিয়া 5ৰ পৰা 0 গ'লে কিমান 5 হয়নে। এতিয়া ইয়াত 10 5ত নাযায় ইয়াত এটা কি আহিব দশমিক আহিব আৰু ইয়াত এটা কি আহিব 0 আহিব। এতিয়া চোৱা 10 50 কেইবাজত 10 5 গুণ 10 5 গুণ কিমান 50 হয়নে অৰ্থাৎ 50ৰ পৰা 50 গ'লে কিমান একোৱে নাই অৰ্থাৎ কিমান পালোঁ আমি 5.5
5 নহ'লে এইটো আমি এইটো হৰণ নকৰাকৈ আমি কৰিব পাৰিছোঁ এই যে কি আছে 0 0 ঠাইত কি আহিব 5টো বহিব আৰু 1টো কি হৈ যাব দশমিক হৈ যাবগৈ হয়নে এইটো কিমান পালে এনচাৰটো 5.5 হয়নে এতিয়া চোৱা আকৌ চোৱা প্ৰশ্নটো কি আছে আমাৰ কৈছে ইয়াত এভাৰেজ উলিয়াব লাগে আৰু ৰেঞ্জ উলিয়াব লাগে ৰেঞ্জ মানে কি চোৱা আৰু অসমীয়াটো চাই লোৱা কি কৈছে প্ৰথম 10টা স্বাভাৱিক সংখ্যাৰ গড় আৰু প্ৰসাৰ গড় উলিয়াইছোঁ আমি এতিয়া কি লাগিব আমি প্ৰসাৰ উলিয়াব লাগে আৰু যাক প্ৰসাৰটোক আমি ইংৰাজীত কি বুলি কোৱা হয় ৰেঞ্জ বুলি কোৱা হয় RANGE ৰেঞ্জ আৰু অসমীয়াত কি বুলি কোৱা হ'ব প্ৰসাৰ বুলি কোৱা হ'ব এতিয়া চোৱা প্ৰসাৰটো আমি কেনেকৈ উলিয়াওঁ প্ৰসাৰ কেনেকৈ উলিয়াম চোৱা এই যে 10টা যে আমি কি লিখিলোঁ স্বাভাৱিক সংখ্যা লিখিছিলোঁ এই স্বাভাৱিক সংখ্যাকেইটা চবতকৈ ডাঙৰ সংখ্যা কি আছে চোৱা চবতকৈ ডাঙৰ ইয়াত চোৱা 1 2 3 4 5 চবতকৈ ডাঙৰ সংখ্যাটো কি আছে 10 এতিয়া 10 লিখা 10ৰ পৰা কি কৰে একদম যোনটো চবতকৈ কি আছে সৰু সংখ্যা আছে এইটো বিয়োগ কৰি দিয়া চোৱা কি আছে 1 মানে 10ৰ পৰা 1 এটা বিয়োগ কৰিলে কিমান হ'ল 10ৰ পৰা 1 বিয়োগ কৰিলে কিমান 9 অৰ্থাৎ আমাৰ যোনটো প্ৰসাৰ সেইটো কিমান ওলাইছেগৈ 9 এতিয়া আমি লিখি দিব পাৰি যে দ্য ৰিকুৱাৰ্ড QUIRD দ্য ৰিকুৱাৰ্ড এভাৰেজ AVERAG এভাৰেজ is কিমান পালোঁ 5.5 and the range 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 is কিমান পালোঁ আমি 9 আৰু অসমীয়াত লিখি দিলে লিখিবা যে তোমালোকে নিৰ্ণয় কি পাইছোঁ নিৰ্ণয় গড় কিমান পালোঁ আমি 5.5 আৰু প্ৰসাৰ কিমান পাইছোঁ আমি চোৱা 9 হয়নে এইটো হ'ল আমাৰ আনচাৰটো ইয়াত কি কৈছোঁ মই ইংলিছতো লিখি দিছোঁ অসমীয়াতো লিখি দিছোঁ তোমালোকৰ যোনটো ভাল লাগে তোমালোকে যিকোনো এটা নিয়মত কৰিলে হ'ব ইয়াৰ পিছত 2 নম্বৰ প্ৰশ্নটো চোৱা প্ৰথমে ইংলিছত চাই লোৱা কি কৈছে ইন এ ডিষ্ট্ৰিক্ট লেভেল স্পৰ্ট কম্পিটিশ্যনছ 12 স্কুল পাৰ্টিচিপেট প্ৰাইজ ওন বাই ইচ স্কুল ৱাজ এজ ফলোজ অৰ্থাৎ কি কৈছে 12খন কি কৈছে স্কুলে কি কৈছিলে আমাৰ এখন স্পৰ্ট যোনটো কম্পিটিশ্যন হৈছে জিলাভিত্তিক খেল প্ৰতিযোগিতা হৈছে তাত কি কৰিছিলে অংশগ্ৰহণ কৰিছিলে আৰু সিহঁতে কি কৰিলে এনেধৰণে কি কৈছে বিভিন্ন ধৰণৰ পুৰস্কাৰবোৰ পাইছে কৈছোঁ এতিয়া 1 নম্বৰটো কি কৈছে হোৱাট ইজ দ্য হায়েষ্ট নাম্বাৰ অফ প্ৰাইজ ওন 2 নম্বৰ কৈছে হোৱাট ইজ দ্য লৱেষ্ট নাম্বাৰ অফ প্ৰাইজ ওন 3 নম্বৰটো কৈছে হোৱাট ইজ দ্য ৰেঞ্জ অফ ডাটা 4 নম্বৰটো কৈছে ফাইণ্ড দ্য এৰিথমেটিক মিন অফ দ্য ডাটা তাৰপিছত এবাৰ অসমীয়াত চাই লোৱা কি কৈছে জিলাভিত্তিক খেল প্ৰতিযোগিতাত 12খন বিদ্যালয়ে অংশগ্ৰহণ কৰিছিল প্ৰতিখন বিদ্যালয়ে লাভ কৰা পদকৰ তালিকা এনেধৰণৰ অৰ্থাৎ সিহঁতে 12খন যে স্কুল অংশগ্ৰহণ কৰিছিল সিহঁতে এনেধৰণে কি পাইছে পুৰস্কাৰখিনি পাইছিলে এতিয়া 1 নম্বৰটো কৈছে লাভ কৰা আটাইতকৈ বেছি সংখ্যক পদকৰ সংখ্যা কিমান লাভ কৰা আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা কিমান উলিয়াব লাগে আমি তথ্যখিনি প্ৰসাৰ উলিয়াব লাগে আৰু তথ্যখিনি কি কৰিব লাগে গড় উলিয়াব লাগে চোৱা এতিয়া কেনেকৈ কৰোঁ আমি চোৱা নম্বৰ 2 ইয়াত কি কৰিলোঁ সলিউশ্যন বুলি লিখিলোঁ নম্বৰ 2ৰ সলিউশ্যন চোৱা প্ৰথম কি কৰোঁ আমি প্ৰথম কি কৈছে চোৱা ইয়াত কি কৰোঁ আমি চোৱা ইংলিছত চাই লোৱা প্ৰথমে কি কৰিব লাগে আমি লিষ্ট অফ আমি কি কৈছে প্ৰাইজ হয়নে ওন বাই দ্য প্ৰাইজ ইজ স্কুল এজ ফলোজ হয়নে এতিয়া চোৱা আমি কি লিখিলোঁ আমি লিখিলোঁ প্ৰথম হৈছে লিষ্ট অফ প্ৰাইজ আৰু অসমীয়াত লিখিলে লিখি ল'বা যে তোমালোকে পদকৰ তালিকা বুলি লিখি ল'বা অসমীয়াত ইংলিছত লিখি ল'বা লিষ্ট অফ প্ৰাইজ এতিয়া লিষ্ট অফ প্ৰাইজ আমি কিমান পাইছোঁ চোৱা প্ৰথম চোৱা চবতকৈ সৰুৰ পৰা চাই যোৱাচোন প্ৰথমে চবতকৈ সৰু কি আছে ইয়াত চোৱা 6 হয়নে প্ৰথমে তেতিয়াহ'লে কি কৰা 6 লিখা 6ৰ পিছত এইটো 6 লিখিলোঁ তাৰপিছত কি আছে চোৱা 6ৰ পিছত কি আছে 8 হয়নে এতিয়া 8 লিখা এইটোৰ পিছত কি আছে 6 গ'ল 8 গ'ল আমাৰ এইটোৰ পিছত কি আছে চোৱা ইয়াত এটা 9 আছে ইয়াত এটা 9 আছে অৰ্থাৎ দুবাৰ 9 লিখা 9 আকৌ 9 এতিয়া 9 লিখিলোঁ এতিয়া কি আছে 10 আছে চোৱা 10 এবাৰ 10 দুবাৰ হয়নে 10 দুবাৰ লিখিলোঁ 10 হয়নে সৰুৰ পৰা আমি কি কৰিছোঁ সজাই গৈছোঁ হয়নে নাই 10 আৰু 10 লিখিলোঁ এতিয়া চোৱা 11 ইয়াত এবাৰ আছে ইয়াত এবাৰ আছে হয়নে ইয়াৰ পিছত লিখে 11 আকৌ কিমান 11 লিখিলোঁ তাৰপিছত কিমান আছে বাকী 12 আছে হয়নে আৰু কিমান আছে চোৱা 12 আৰুটো নাই 12 নাই তাৰপিছত 12 লিখিলোঁ এতিয়া চোৱা তাৰপিছত 12 লিখা হ'ল এইটো লিখিলোঁ এতিয়া চোৱা 12ৰ পিছত 13 আছে হয়নে 13 লিখা তাৰপিছত 13 লিখিলোঁ তাৰপিছত চোৱা 13ৰ পিছত কি আছে এইকেইটা লিখা হ'ল এইটো চোৱা 15 আছে হয়নে 15 লিখা 15ৰ পিছত কিমান আছে 18 হয়নে আৰু 15 আৰু কিমান আছে 18 হয়নে এইটো লিখিলোঁ এতিয়া চোৱা কি কৈছে আমাৰ প্ৰথম যোনটো প্ৰশ্ন আছে কি কৈছে চোৱা লাভ কৰা আটাইতকৈ বেছি সংখ্যক পদকৰ সংখ্যা কিমান আৰু ইংলিছত কি লিখিছে চোৱা দ্য হায়েষ্ট নাম্বাৰ অফ প্ৰাইজ ওৱান হয়নে এতিয়া লিখোঁ যে আমি 1 নম্বৰটোৰ এনচাৰ 1 নম্বৰটোৰ সলিউশ্যনটো কি হ'ব আমাৰ হ'ব যে আমি ইয়াত লিখোঁ যে হায়েষ্ট HIGHEST হায়েষ্ট নাম্বাৰ ইংলিছত প্ৰথমে লিখিলোঁ আমি হায়েষ্ট নাম্বাৰ অফ প্ৰাইজ চোৱা এই যে ইয়াত যে আমি যে সৰুৰ পৰা যে ডাঙৰলৈকে যে সজাইছিলোঁ এই চবতকৈ যোনটো ডাঙৰ যোনটো সংখ্যা আছে প্ৰাইজ আছে সেইটো কিমান আছে চোৱা কিমান আছে ডাঙৰ সংখ্যাটো কিমান 18 হয়নে প্ৰাইজ ইজ লিখি দিয়া 18 হয়নে কিমান 18 ইয়াত আৰু অসমীয়াত যদি লিখোঁ আমি ইয়াত চোৱা ইয়াৰ পৰা মিলাই লিখি দিয়া আটাইতকৈ বেছি সংখ্যক পদকৰ সংখ্যা
কিমান 18 ইয়াত লিখি দিয়া আটাতকৈ পৰা লিখি দিয়া আটাতকৈ ইয়াৰ পৰা লিখা প্ৰশ্নৰ পৰা বেছি সংখ্যক পদকৰ সংখ্যাটো কিমান হ'বগৈ 18 এইটো হ'ল আমাৰ অসমীয়াৰ এনচাৰটো অসমীয়া ইয়াৰ পিছত দুই নম্বৰটো চোৱা নাম্বাৰ 2 সলিউশ্যন কি কৈছে চোৱা 2 নম্বৰ ইয়াৰ ইংলিছত চাই লোৱা কি কৈছে হোৱাট ইজ দ্য লয়েষ্ট নাম্বাৰ অফ প্ৰাইজ ওৱান লয়েষ্ট নাম্বাৰটো কৈছে মানে ইয়াত লিখা আছে লয়েষ্ট LOWEST লয়েষ্ট নাম্বাৰ অফ প্ৰাইজ ইজ চ' চবতকৈ কম কোনটো আছে ইয়াত চবতকৈ কম কোনটো চোৱা 6 হয়নে তাৰমানে ইয়াৰ এনচাৰটো কি হ'ব 6 আৰু ইয়াত চোৱা ইয়াত অসমীয়াটো চালে কি হৈছে লাভ কৰা আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা হয়নে কম ইয়াতটো লিখা আছে আটাইতকৈ কম সংখ্যক পদকৰ সংখ্যা কিমান পালোঁ আমি 6 এয়া অসমীয়াত লিখি দিলোঁ আমি হয়নে তোমালোকে ইংলিছতো লিখিলেও হ'ব বা অসমীয়াত যিকোনো এটাত লিখিলেও হ'ব পৰাপক্ষত তোমালোকে ইংলিছত লিখিবলৈ চেষ্টা কৰিবা নাম্বাৰ 3টো চোৱা এতিয়া নাম্বাৰ 3 সলিউশ্যন চোৱা কি কৈছে নাম্বাৰ 3টো প্ৰশ্নটো এবাৰ পঢ়ি লোৱা কি কৈছে হোৱাট ইজ দ্য ৰেঞ্জ অফ ডাটা আৰু অসমীয়াত কি কৈছে চোৱা তথ্যখিনিৰ প্ৰসাৰ কিমান এতিয়া প্ৰসাৰ উলিয়াব দিছে আমাৰ হয়নে ৰেঞ্জটো উলিয়াব দিছে চোৱা সলিউশ্যন ৰেঞ্জ ৰেঞ্জ আৰু অসমীয়াত হ'লে কি লিখিম আমি প্ৰসাৰ সমান কি হ'ব কৈছোঁ যোনটো হায়েষ্ট যোনটো পইণ্ট আছে হায়েষ্ট কিমান পাইছিলোঁ হায়েষ্ট পদক কিমান পাইছিলোঁ 18 হয়নে হায়েষ্ট 18 আৰু একদম যোনটো চবতকৈ ডাঙৰ যোনটো কি আছে সংখ্যা আছে সেইটোৰ পৰা কি কৰিবলৈ আমি একদম যোনটো সৰু সংখ্যা আছে সেইটো যদি আমি কি কৰোঁ বিয়োগ কৰি দিওঁ তেতিয়াহ'লে আমাৰ কি ওলাবগৈ ৰেঞ্জ বা প্ৰসাৰ ওলাই যাব 18 মাইনাছ কিমান হ'বগৈ 6 হয়নে 18 মাইনাছ 6 অৰ্থাৎ 18 পৰা যদি 6টো যায় কিমান হ'ব 12 আৰু এইটো হ'ল আমাৰ কি প্ৰসাৰ হয়নে ইয়াৰ পিছত নাম্বাৰ 4টো চোৱা নাম্বাৰ 4 সলিউশ্যন চ' ইংলিছত এবাৰ চাই লোৱা প্ৰশ্নটো কি হৈছে ফাইণ্ড দ্য এৰিথমেটিকেল মিন অফ দ্য ডাটা আৰু অৰ্থাৎ অসমীয়াত চাই লোৱা কি কৈছে তথ্যখিনিৰ পৰা গড় নিৰ্ণয় কৰা গড় উলিয়াব দিছে এতিয়া চোৱা গড়টো চোৱা এতিয়া গড় যেতিয়া উলিয়াব দিয়ে যেতিয়া আমাক এভাৰেজটো উলিয়াব দিব এভাৰেজ AVERAGE এভাৰেজ আৰু অসমীয়াত হ'লে কি বুলি ক'ম আমি গড় এতিয়া গড় যেতিয়া উলিয়াব দিয়ে কি কৰোঁ সমান কি কৰা প্ৰথমে যোনকেইটা সংখ্যা আমি ইয়াত লিখিছিলোঁ এই যে ওপৰত যে সজাইছিলোঁ এই গোটেই সংখ্যাকেইটা লিখিলোঁ ইয়াত কি কৰা এতিয়া গোটেইকেইটা লিখি লোৱা কিমান আছে চোৱা ইয়াত 6 8 9 9 হয়নে 6 + 8 + 9 + 9 তাৰপিছত প্লাছ কি আছে 9 9 পিছত 10 10 11 11 হয়নে চোৱা 10 + 10 + 11 + 11 তাৰপিছত প্লাছ কি আছে চোৱা 12 13 15 18 হয়নে 12 13 তাৰপিছত যোগ 15 তাৰপিছত যোগ কিমান আছে 18 যোগ কিমান 18 আৰু তলত চোৱা কেইবাৰ আছে চোৱা ইয়াত 1 2 3 4 5 6 7 8 9 10 11 12 হয়নে তেতিয়াহ'লে তলত কিমান হ'বগৈ 12 লিখা এতিয়া চোৱা ওপৰৰ যিকেইটা সংখ্যা আছে এইকেইটা কি কৰি দিয়া যোগ কৰা আৰু তলত 12 আছে এই 12টো ইয়াত লিখি দিয়া 12 চোৱা এতিয়া চোৱা এই 9কেইটা আমি পাছত যোগ কৰিম হা তাৰপিছত প্ৰথমে 10ৰ পৰা যোগ কৰি যোৱা চোৱা ইয়াত 10 কিমান 20 20ৰ লগত ইয়াৰ পৰা 11 আছে 10 লোৱা ইয়াত 10 20 30 ইয়াৰ পৰা 10 লৈ যোৱা গোটেইকেইটাৰ পৰা 10 লোৱাচোন প্ৰথমে 10 20 30 40 50 60 70 80 হয়নে 80 এতিয়া চোৱা এতিয়া 80 হয়নে ইয়াত 11ত আমি 10 লৈছোঁ এক এটা বাকী থাকি গ'ল হয়নে 80 পালোঁ 80ৰ লগত এই 9টোৰ লগত এক এটাটো লগাই দিয়া কিমান ইয়াত 10 হৈ যাব এতিয়া হয়নে 80ৰ লগত 10 লগালে 90 আকৌ 11ৰ এইটো ইয়াত লগাই দিয়া একটো ইয়াত আনা 10 হ'ব হয়নে 90 একে কিমান 100 পালোঁ হয়নে 100 পিছত চোৱা ইয়াত কি আছে এতিয়া ইয়াৰ একটো ইয়াৰ লগত যোগ কৰি দিলোঁ 100 লগত ইয়াৰ কিমান হ'ল 102 2 3 2 কিমান 5 5 5 10 110 110 আৰু 8 কিমান 118 আৰু 8 কিমান পালোঁ 118 আৰু 8 কিমান 126 আৰু 126 আৰু 6 কিমান 132 অৰ্থাৎ আমি কিমান পালোঁ ইয়াত যোগ কৰি পেলাই 132 এতিয়া 12 132ত কেইবাৰ যায় চোৱা 12 132ত কেইবাৰ যায় চোৱাচোন 12 যদি আমি 12ক যদি আমি কি কৰোঁ 10 বাৰ যদি পূৰণ কৰোঁ 2 0 0 2 1 গুণ 1 0 0 এটা কৰি দিলোঁ 2 1 গুণ 2 1 1 1 0 2 1 অৰ্থাৎ কিমান পালোঁ 120 12ক যদি আমি 11 বাৰ যদি চাওঁ চোৱাচোন 2 1 গুণ 2 1 1 গুণ 1 এটা ঘৰ এৰি দিলোঁ 2 1 গুণ 2 1 1 গুণ 1 এতিয়া যোগ কৰা 2ৰ 2 2 1 কিমান 3 আৰু 1ৰ 1 অৰ্থাৎ কিমান পালোঁ 132 হয়নে 12 কেইবাৰ গ'ল 12টো কেইবাৰ গ'ল 11 বাৰ অৰ্থাৎ 12 132ত কেইবাৰ যাব 11 বাৰ অৰ্থাৎ আমি কিমান পালোঁগৈ এনচাৰটো কিমান পালোঁ 11
হয়নে আমি এনসাৰটো কিমান পালোগৈ 11 এইটো এতিয়া আমি লিখি দিব পাৰি যে the required required average average is 11 কিমান 11 নিৰ্ণয় গড় এইটো অসমীয়াত লিখিলে লিখিবা যে নিৰ্ণয় গড় হ'ল কিমান 11 এইটো হ'ল আমাৰ আনসাৰটো হয় ইয়াৰ পিছত চোৱা নাম্বাৰ 3 নাম্বাৰ 3 চাই লোৱা কি কৈছে ইংলিছত প্ৰথমে চাই লোৱা কি কৈছে ইন এন ইভালুৱেশ্যন এ ষ্টুডেণ্ট অবটেইন ফলোয়িং মাৰ্কছ আউট অফ 100 অৰ্থাৎ এশৰ মাজত কি পাইছে এই মাৰ্কখিনি পাইছেগৈ মেথমেটিকত কিমান পালে 75 এছামিজ 73 ছায়েন্স 82 ছ'চিয়েল ছায়েন্স 69 ইংলিছ 67 হিন্দী 78 ফাইণ্ড দ্য এভাৰেজ অফ দ্য মাৰ্কছ অবটেইন এতিয়া চোৱা অসমীয়াটোত এবাৰ চাই লোৱা কি কৈছে এজন ছাত্ৰই যোৱা মূল্যায়নত লাভ কৰা নম্বৰৰ তালিকা তলত দিয়া ধৰণৰ 100 নম্বৰৰ ভিতৰত হয়নে এতিয়া চোৱা গণিতত পাইছে কিমান 75 অসমীয়াত 73 বিজ্ঞান 82 সমাজ বিজ্ঞান 69 ইংৰাজী 67 হিন্দী 78 নম্বৰসমূহৰ গড় নিৰ্ণয় কৰা এতিয়া গড়টো আমি চোৱা কেনেকৈ উলিয়াম এভাৰেজটো কেনেকৈ উলিয়াম চোৱা কিমান নম্বৰ আমি এইটো 3 নম্বৰ 3 সলিউশন যেহেতু আমাক গড় উলিয়াব দিছে এভাৰেজ উলিয়াব দিছে তেতিয়া আমি কি কৰিম চোৱা এভাৰেজ AVERAGE এভাৰেজ অসমীয়াত এবাৰ লিখি লোৱা অসমীয়াত গড় তোমালোকে যিকোনো এটাতে লিখিবা পৰীক্ষাত যদি ইংলিছত লিখা এভাৰেজ লিখিবা আৰু যদি অসমীয়াত লিখা তেতিয়াহ'লে গড় বুলি লিখিবা হয়নে সমান সমান কি লিখিম আমি চোৱা কিমান মাৰ্ক পাইছে প্ৰথমে সেইটো লিখিম আমি ওপৰত হয়নে সাম অফ অবটেইন অবটেইন মাৰ্ক নাম্বাৰ NUMBER নাম্বাৰ আৰু চোৱা ইয়াত লিখিম কি আমি লিখিম নাম্বাৰ NUMBER নাম্বাৰ অফ ছাবজেক্ট SUBJECT ছাবজেক্ট হয়নে তাৰপিছত চোৱা ইয়াত কি কৰিম চোৱা ইয়াত এবাৰ কি কৰোঁ অসমীয়াত এবাৰ লিখিলোঁ অসমীয়াত কি লিখিম অসমীয়াত লিখিলে লিখিবা যে সৰ্বমুঠ পোৱা কি লিখিম নম্বৰৰ সমষ্টি অসমীয়াত আৰু তলত কি লিখিম যে মুঠ বিষয়ৰ সংখ্যা অসমীয়াত ইয়াত অসমীয়াত তোমালোকে এনেকৈ লিখি ল'বা ঠিক আছে অসমীয়াত যদি লিখে এইটো গড় লিখি পেলাই এইটো এই লাইনটো লিখি দিবা ঠিক আছে তাৰপিছত এতিয়া চোৱা কি লিখিছে সাম অফ অবটেইন নাম্বাৰ এতিয়া চোৱা নাম্বাৰ কিমান পাইছে চোৱা ইয়াত চাই লোৱা প্ৰথম কিমান 75 পাইছে হয়নে ইয়াত কি হয় 75 লিখে 75 প্লাছ তাৰপিছত কিমান পাইছে চোৱা 75ৰ পিছত 3 হয়নে তাৰপিছত 73 প্লাছ তাৰপিছত 82 প্লাছ তাৰপিছত চোৱা 69 প্লাছ তাৰপিছত কিমান পাইছে 67 প্লাছ তাৰপিছত কিমান পাইছে 78 হয়নে 78 এতিয়া চোৱা তলত কেইখন ছাবজেক্ট আছে 1 2 3 4 5 6 হয়নে তলত কিমান আহিব অৰ্থাৎ 6 আহিব এতিয়া এই গোটেই যোনকেইটা সংখ্যা আছে এইকেইটা কি কৰি লোৱা গোটেইকেইটা যোগ কৰি লোৱা চোৱা এটা যদি যোগ কৰা কিমান হ'বগৈ এতিয়া পিছফালৰকেইটাৰ লগত পিছফালৰকেইটা যোগ কৰি লোৱা চোৱা 5 আৰু এই পিছফালৰটো যোগ কৰা 5 আৰু 3 কিমান 8 8 2 10 আৰু 9 কিমান 19 আৰু 7 কিমান 26ৰ লগত যদি 8টো যদি যোগ কৰি কিমান 34 হয়নে 34 হ'ব 34 পিছফালৰ 4টো লিখা 4 আৰু 3টো উকলি আহিব হয়নে প্ৰথম ইয়াত চোৱা তাৰপিছত চোৱা 7 কিমান ইয়াত 7 7 14 হয়নে 14 আৰু কিমান 8 কিমান 22 আৰু 6 কিমান হ'ব 22 আৰু 6 28 28 আৰু 6 কিমান হ'ব 28 আৰু 6 34 আৰু 7 কিমান হ'ব 41 আৰু 3 আৰু 3 কিমান হ'ব 44 হয়নে অৰ্থাৎ কিমান পালোঁ 444 আৰু তলত কিমান আছে 6ৰ ইয়াত 6 লিখা এতিয়া চোৱা এইটো 6 444 কেইবাৰ যায় চোৱা 444ক যদি আমি যদি 6টো যদি কি কৰোঁ হৰণ কৰি চোৱা 6 44 কেইবাৰ যাব 6 চাইড নাযায় দুটা এক লগ কৰা 44 6 44 কেইবাৰ যাব 6 নিটাতে পঢ়া 6 7 গুণ কিমান 6 7 গুণ 42 হয়নে 6 7 গুণ কিমান 42 লিখিলোঁ 4টো তলত নামি 4 পৰা 2 গ'লে কিমান 2 হয়নে এতিয়া চোৱা 24 পালোঁ 624 কেইবাৰ যাব 6 4 গুণ হয়নে 6 4 গুণ কিমান 24 হয়নে অৰ্থাৎ কিমান পালোঁ আমি 74 হয়নে এইটো হ'ল কি আমাৰ আনচাৰটো 74 অৰ্থাৎ তাৰ যোনটো এভাৰেজ মাৰ্ক গোটেইকেইটা মিলাই পেলাই এভাৰেজ মাৰ্কটো কিমান হ'বগৈ 74 ইয়াৰ পিছত চোৱা কিমান আছে নাম্বাৰ 4টো চাই লোৱা নাম্বাৰ 4টো কি কৈছে চোৱা the number of SSLC examinations passed out number of a school in last 5 years are 40 62 68 48 52 respectively find the average of the
পাছড আউট ষ্টুডেণ্টছ অৰ্থাৎ এবাৰ অসমীয়াত চাই লোৱা কি হৈছে এখন বিদ্যালয়ৰ যোৱা 5টা বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমে 40 62 অৰ্থাৎ এটা বছৰত কি কৰিলেগৈ 40টা পাছ কৰিলে এটা বছৰত কি কৰিলে 62টা পাছ কৰিলে এটা 68টা পাছ কৰিলে এটা 48টা আৰু এটাত কি কৰিলে 52 গৰাকী তাত পাছ কৰিলেগৈ তাৰপিছত বিদ্যালয়খনত এতিয়া উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীৰ গড়টো উলিয়াব লাগে হয়নে গড় উলিয়াব লাগে চ' নাম্বাৰ 4 সলিউশ্যন নাম্বাৰ 4 সলিউশ্যন যেহেতু আমাক কি উলিয়াব দিছে এভাৰেজ উলিয়াব দিছে হয়নে AVERAGE এভাৰেজ আৰু অসমীয়াত কি বুলি কয় গড় বুলি কয় গড়টো উলিয়াব দিছে তেতিয়াহ'লে আমি কি কৰিম চোৱা প্ৰথমে কি কৰিম যোনখিনি কি আছে মাৰ্কখিনি মাৰ্ক নহয় চৰি যোনকেইটা ল'ৰা ছোৱালী পাছ কৰিছিলে সেই গোটেইকেইটা লিখি লোৱা কিমান আছে 40 প্ৰথমে লিখা 40 প্লাছ তাৰপিছত কিমান আছে 40 পিছত আছে 62 প্লাছ তাৰপিছত কিমান আছে 68 48 52 68 48 প্লাছ কিমান আছে 52 চ' আৰু কেইবছৰ আছে 1 2 3 4 5 কেইবাৰ আছে 1 2 3 4 5 বাৰ হয়নে সেইকাৰণে তলত ক্লিক কৰা 5টো লিখা সমান হোৱা এতিয়া কি ওপৰৰ যিমানকেইটা আছে সেইকেইটা কি কৰিলে যোগ কৰিলোঁ পিছফালৰকেইটা যোগ কৰা চোৱা এইটো 8 8 আৰু 2 কিমান 10 10 আৰু 8 কিমান 10 আৰু 8 18 18 আৰু 2 কিমান 20 20ৰ কি হ'বগৈ এতিয়া 0 8ত 2 এটা উকলি থাকিব তাৰপিছত চোৱা 6 আৰু 4 কিমান 10 10 আৰু 6 কিমান 16 16 4 কিমান 20 হয়নে 20 আৰু পাছে 25 25 আৰু 2 কিমান 27 অৰ্থাৎ কিমান পালোঁ আমি 270 হয়নে আৰু তলত কিমান আছে 5 ৰ 5 লিখা ঠিক আছে 5 270 কেইবাৰ যায় চোৱা 270 5টো হৰণ কৰা চ' 5 2 নাযায় এতিয়া 27 হ'ল 27 হ'ল মানে 27ত কেইবাৰ যাব 5 গুণ 25 5 6 গুণ 6 হ'লে 30 হৈ যাব 30টো যেতিয়া ডাঙৰ 27তকৈ 30টো যিহেতু ডাঙৰ সংখ্যাটো কেতিয়াও ইয়াত নবহে তেতিয়াহ'লে সৰু সংখ্যাটো কিমান হ'ল 5 5 গুণ কিমান 25 এতিয়া কি কৰা এই শূন্যটো তললৈ নমাই দিয়া 7ৰ পৰা যদি 5 যায় কিমান 2 এতিয়া চব 5 2ত নাযায় এতিয়া 20 হ'ল 5 20ত কেইবাৰ যাব 4বাৰ 5 4 গুণ কিমান 20 হয়নে অৰ্থাৎ 20ৰ পৰা 20 গ'লে কিমান 0 অৰ্থাৎ কিমান পালোঁ আমি 54 অৰ্থাৎ আমাৰ যোনটো এভাৰেজ মানে এই 5 বছৰত প্ৰতিবাৰে কি হয় কিমানজনকৈ ল'ৰা ছোৱালীয়ে এভাৰেজ পাছ কৰিব 54 হয়নে এইটো হ'ল আমাৰ এনচাৰটো 4 নম্বৰ ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্নটো চাই লোৱা প্ৰথমে ইংলিছত চাই লোৱা কি কৈছে এই ক্ৰিকেট প্লেয়াৰ স্ক'ৰ ৰানছ ইন 8 ইনিংছ এজ ফ'ল'জ 77 41 101 46 59 136 47 হোৱাট ইজ দ্য এভাৰেজ স্ক'ৰ অফ দ্য প্লেয়াৰ অৰ্থাৎ এভাৰেজটো উলিয়াব লাগে হয়নে গড় উলিয়াব লাগে চ' অসমীয়াত এবাৰ চাই লোৱা কি কৈছে এজন ক্ৰিকেট খেলুৱৈয়ে 8টা ইনিংছত তলত দিয়া ধৰণে স্ক'ৰ কৰে 77 41 অৰ্থাৎ এইখিনি মতে কৰে স্ক'ৰটো তাৰপিছত কি হয় খেলুৱৈজনৰ গড় স্ক'ৰ উলিওৱা গড় স্ক'ৰটো উলিয়াব লাগে চোৱা গড় ৰানটো উলিয়াব লাগে চোৱা কি কৈছে প্ৰথমে কি কৰে নাম্বাৰটো কিমান 5ৰ কি কৰা ইয়াত সলিউশ্যন বুলি লিখোৱা যিহেতু আমাক কি কৰিব দিছে এভাৰেজটো উলিয়াব দিছে হয়নে AVERAGE এভাৰেজ স্ক'ৰ উলিয়াব দিছে হয়নে স্ক'ৰ আৰু অসমীয়াত হ'লে কি হ'ব অসমীয়াত হ'লে লিখিবা যে তোমালোকে গড় স্ক'ৰটো উলিয়াব লাগে চ' গড় স্ক'ৰটো উলিয়াবলৈ আমি কি লিখিম প্ৰথমে ওপৰত কি লিখিম আমি লিখিম চাম হয়নে চামটো লাগিবগৈ যোগফলটো লাগিব হয়নে চাম অফ টোটেল স্ক'ৰ SCORE স্ক'ৰ যোগফল চাম মানে যোগফল চাম অফ টোটেল স্ক'ৰটো লাগিব আৰু কি লাগিবগৈ নাম্বাৰ অফ ইনিংছ হয়নে অৰ্থাৎ কিমানবাৰ তেওঁ কি কৰিছিল অৰ্থাৎ আমি কিমানটা ইনিংছ খেলিছিলোঁ হয়নে অৰ্থাৎ নাম্বাৰ অফ ইনিংছ INNGS ইনিংছ এতিয়া চোৱা কেনেকৈ কৰিম চোৱা টোটেল স্ক'ৰটো চাম টোটেল স্ক'ৰ কিমান কৰিছে চোৱা হয়নে এতিয়া চোৱা ইয়াত কিমান লিখিছে 77 41 হয়নে এইখিনি লিখি লোৱা 77 প্লাছ 41 প্লাছ তাৰপিছত কিমান আছে 101 46 হয়নে 101 প্লাছ 46 প্লাছ তাৰপিছত 59 1 হয়নে তাৰপিছত 59 প্লাছ 1 প্লাছ 1ৰ পিছত কিমান আছে চোৱা 36 আৰু কিমান আছে 47 36 আৰু 47 তাৰপিছত চোৱা 36 প্লাছ 47 হয়নে আৰু ইনিংছ কেইটা আছে চোৱা 8টা যিহেতু ইয়াত লিখি দিছে 8টা ইনিংছ হয়নে 8টা নহ'লে গণিত কৰি চাব পাৰি ইয়াত 1 2 3 4 5 6 7 8 এতিয়া তলত কিমান বহিব 8 বহিব এতিয়া চোৱা তলত 8 আছে 8টো লিখি লোৱা এতিয়া এই গোটেইখিনি যোগ কৰা যোগটো কেনেকৈ কৰিম আমি চোৱা এই পিছফালৰ সংখ্যাটোৰ লগত পিছফালৰ সংখ্যাটো কি কৰিম আমি যোগ কৰিম চোৱা ইয়াত চোৱা 7 আৰু 6 কিমান হ'ল 13 13 আৰু 1 কিমান 14 14 আৰু 9 কিমান হ'ব 23 23 আৰু 6 কিমান 29 29 আৰু 1 কিমান 30 হয়নে 30 আৰু এই 1 কিমান হ'ব 30 আৰু 1 31 31 আৰু এই 7 তুলি পেলাই কিমান হ'ল 38 হয়নে 38ৰ কিমান হ'বগৈ 38 পালোঁ হয়নে 38ৰ কিমান হ'ব 8টো বহিব তিনিটো উকলি আহিব এতিয়া 2 নম্বৰ ঘৰটো চোৱা ইয়াত 4 4 3 7 7 এইটো যিহেতু আমাৰ
অলৰেডি যোগ কৰিলোঁ হয়নে 4 3 7 7 5 কিমান 7 5 12 12 আৰু 4 কিমান 12 4 16 16 লগত এই 0টো হ'ব নে 2 নম্বৰ ঘৰটো 16 16 থাকিব 0 যোগ কৰিলে 16 16 আৰু 4 কিমান 20 20 আৰু এই 7 কিমান 27 27 আৰু এই 3 হয়নে 27 আৰু 3 কিমান হ'ব 27 আৰু 3 27 3 30 হ'ব হয়নে 30 কিমান হ'ব 0 হ'ব হয়নে আৰু এই 3টো ওপৰ লিখিব এতিয়া 3টো কি হ'ব এইটো চোৱা 3 নম্বৰ ঘৰটো এই একটাৰ লগত যোগ হ'ব 3 আৰু 1 কিমান হ'ব 4 হয়নে অৰ্থাৎ কিমান পালোঁ আমি 408 হয়নে এতিয়া চোৱা এই 8 408 কেইবাৰ যায় চোৱা 408 8ত 8 দি হৰণ কৰা চোৱা 8 8 40ত কেইবাৰ যায় চোৱাচোন 5 5 8 গুণ কিমান 40 হয়নে আৰু চোৱা এই 8 8ত কেইবাৰ যাব 8 8ত এবাৰ যাব হয়নে 8 1 গুণ কিমান 8 হয়নে অৰ্থাৎ কিমান পালোঁ আমি 4 7 পৰা 4 8 গ'লে কিমান 0 অৰ্থাৎ এনচাৰটো কিমান পালোঁ আমি 51 যোনটো ইয়াৰ এভাৰেজ যোনটো স্ক'ৰ তাৰ সেইটো কিমান হ'ব 51 এইটো হ'ল আমাৰ এনচাৰটো ইয়াৰ পিছত নাম্বাৰ 6টো চাই লোৱা নাম্বাৰ 6টো প্ৰথমে কি কৰা ইংলিছত প্ৰথমে চাই লোৱা কি কৈছে ৱেইট অফ 7 বয়জ কেইজন ল'ৰা আছে 7জন হয় 7 বয়জ আৰ এছ ফল সিহঁতৰ যোনখিনি ওজন আছে সেইখিনি দিছে কিমান 36 কেজি 32 কেজি 30 কেজি 28 কেজি 32 কেজি 33 কেজি 26 কেজি ইয়াত এতিয়া 1 নম্বৰটো কৈছে ফাইণ্ড দ্য এভাৰেজ ৱেইট অফ দ্য বয়জ অৰ্থাৎ গড় উলিয়াব লাগে 2 নম্বৰটো কৈছে হাউ মেনি বয়জ আৰ দে আৰ হেভিং ৱেইট মোৰ দেন 30 কেজি অৰ্থাৎ 30 কেজিতকৈ বেছি ল'ৰা ছোৱালী ইয়াত কেইজন আছে এইটো উলিয়াব লাগে আৰু 3 নম্বৰটো কি কৈছে চোৱা ইজ দেয়াৰ এনি বয় ইজ দ্য টেবল দ'জ ৱেইট ইজ লেছ দেন 25 অৰ্থাৎ এই যে ইয়াত যে এভাৰেজ অৰ্থাৎ কি কৈছে এই যে ৱেইটখিনি যে দিয়া আছে ইয়াৰ পৰা 25 কেজিৰ তলত ল'ৰা ছোৱালী আছে নেকি যদি থাকে কেইজন আছে এইটো আমি কি কৰিলে উলিয়াব লাগে চ' এবাৰ অসমীয়াত চাই লোৱা কি হৈছে 7জন ল'ৰাৰ ওজন কমে 36 কিলোগ্ৰাম 32 কিলোগ্ৰাম 30 কিলোগ্ৰাম 28 কিলোগ্ৰাম 32 কিলোগ্ৰাম 33 কিলোগ্ৰাম 26 কিলোগ্ৰাম এতিয়া 1 নম্বৰটো কি হৈছে চোৱা ল'ৰা কেইজনৰ ওজনৰ গড় নিৰ্ণয় কৰা এইখিনি গড় উলিয়াব লাগে 2 নম্বৰটো কৈছে 30 কিলোগ্ৰামতকৈ বেছি ওজনৰ কিমানজন ল'ৰা আছে 3 নম্বৰ কৈছে 25 কিলোগ্ৰামতকৈ কম ওজনৰ ল'ৰা ওপৰৰ তালিকাত আছেনে যদি আছে কিমানজন আছে চোৱা নাম্বাৰ কিমান 6ৰ সলিউশ্যনটো কেনেকৈ কৰিম চোৱা 6ৰ সলিউশ্যন প্ৰথমে আমি লিখি লওঁ যে এই ৱেইটখিনি প্ৰথমে লিখি লওঁ আমি লিখোঁ যে দ্য ৱেইট দ্য ৱেইট অফ দ্য বয়জ আৰু অসমীয়াত হ'লে কি হ'বগৈ লিখিব যে ল'ৰা কেইজনৰ ওজন ক্ৰমে অসমীয়াত হ'লে এনেকৈ লিখি ল'বা এতিয়া ওজনখিনি লিখি দিয়া কিমান কিমান আছে চোৱা 36 কেজি তাৰপিছত কিমান আছে চোৱা 32 কেজি তাৰপিছত আছে 30 কেজি তাৰপিছত আছে 28 কেজি তাৰপিছত আছে আকৌ 32 কেজি 33 কেজি আৰু লাষ্টতে কিমান 26 কেজি এতিয়া চোৱা এতিয়া আমাক কি লাগে এভাৰেজ উলিয়াব লাগে নাম্বাৰ 1টো কি কৈছে এভাৰেজ উলিয়াব লাগে হয়নে AVERAGE এভাৰেজ আৰু অসমীয়াত কি উলিয়াব লাগিব গড় বুলি কয় গড় উলিয়াব লাগে এতিয়া চোৱা গড়টো কেনেকৈ উলিয়াম চোৱা এতিয়া প্ৰথমে কি কৰিব লাগে যোনটো ইয়াৰ যোনটো হেৰি আছে যোগফল সেইটো হ'ব হয়নে অৰ্থাৎ চাম অফ ৱেইট GHTS ৱেইটছ এতিয়া ইয়াত কি আহিব নাম কি আহিব ইয়াত লিখা যে তোমালোকে ইয়াত লিখা টোটেল নাম্বাৰ NUMBER নাম্বাৰ হয়নে এতিয়া চোৱা ইয়াত লিখি লোৱা চাম অফ ৱেইট কিমান আছে এইটো লিখি লোৱা 36 প্লাছ 32 প্লাছ 30 প্লাছ 28 প্লাছ 32 প্লাছ 33 প্লাছ 26 আৰু তলত কিমান আছে 7 বাৰ হয়নে 1 2 3 4 5 6 7 সেইকাৰণে তলত কিমান লিখা 7 লিখা এতিয়া চোৱা আকৌ কি আছে তলত 7 লিখা এতিয়া এই গোটেইখিনি ওপৰখিনি কি কৰা যোগ কৰা যোগটো কেনেকৈ কৰিম আমি এই পিছৰ সংখ্যাকেইটাৰ লগত পিছৰ সংখ্যাকেইটা যোগ কৰা চোৱা 6 আৰু 3 কিমান 9 আৰু 2 কিমান 11 লগত 8 যদি যোগ কৰোঁ 19 লগত শূন্যটো যোগ কৰিলে 19 হ'ব 19 আৰু 2 কিমান 19 আৰু 2 কিমান 21 আৰু 6 কিমান 27 কিমান হ'ব 7 এইটো 27 পালোঁ আমি 27 কিমান লিখিম 7টো লিখিলোঁ 2টো উকলি আহিব হয়নে এতিয়া 2 নম্বৰ ঘৰটোৰ লগত 2 নম্বৰ ঘৰটো কেইটা যোগ কৰা এইটো 2 লগত 3 যোগ কৰিলে 5 আৰু 3 কিমান 8 7 2 কিমান 10 আৰু 3 কিমান 13 আৰু 3 কিমান 16 3 19 আৰু 2 আছে হয়নে 2 কিমান হ'ব 19 2 কিমান 21 অৰ্থাৎ কিমান পালোঁ 270 এতিয়া 7 270 কেইবাৰ যায় চোৱা 217ত 7টো কেইবাৰ যায় চোৱা 7 21ত কেইবাৰ যাব 7 3 গুণ 3 7 গুণ কিমান 21 হয়নে 3 7 গুণ কিমান 21 আৰু এই 7 7ত কেইবাৰ যাব এবাৰ 7 7ত কেইবাৰ যাব এবাৰ 7 1 গুণ কিমান 7 অৰ্থাৎ কিমান পালোঁ 31 বাৰ হয়নে এইটো কিমান এনচাৰটো হ'ল কিমান 31 কেজি এইটোত লিখি দিব পাৰি যে আমি দ্য ৰিকুৱাৰ্ড required the required average
এভাৰেজ ইজ 31 kg আৰু অসমীয়াত লিখিলে লিখিবা যে নিৰ্ণয় গড় হ'ল 31 kg এইটো হ'ল আমাৰ আনচাৰটো 1 নম্বৰটো ইয়াৰ পিছত 2 নম্বৰটো চোৱা 2 নম্বৰটো কি কৈছে 2 নম্বৰ সলিউশন 2 নম্বৰটো চোৱা কি কৈছে 30 কিলোগ্ৰামতকৈ বেছি ওজনৰ কিমানজন ল'ৰা আছে হয়নে এতিয়া চোৱা 23 কেজি ওজনত কিমান বেছি ল'ৰা চলি আছে চোৱা 30কে বেছি চোৱা ইয়াত 36 এইটো 30তকৈ বেছি এজন ইয়াতো 32 আছে 30তকৈ বেছি দুজন ইয়াত কি আছে 30 আছে হয়নে 30টো যেহেতু নহ'ব 30 ওপৰত লাগিব হয়নে এইটো নহ'ব এইটো 28 আছে 30তকৈ কম আছে এইটো 32 আছে হয়নে তাৰমানে 30 ওপৰত আছে হয়নে তিনিজন পালোঁ এজন দুজন তিনিজন আৰু 33 কেজি আছে হয়নে 33টো কি হ'ব 30তকৈ বেছি হ'ব তাৰমানে কেইজন হ'ল 4জন হ'ল হয়নে ইয়াত আমি লিখিব পাৰি যে টোটেল এইটো লিখি নহ'লে এনেকৈ লিখা দা weight more than 30 kg 30 কেজিৰ ওপৰত যোনকেইটা কি আছে ৱেইট আছে সেইকেইটা লিখি লোৱা কিমান কিমান আছে চোৱা ইয়াত 36 কেজি আছে ইয়াত লিখি লোৱা 36 কেজি তাৰপিছত চোৱা কিমান আছে এইটো 32 কেজি 32 কেজি আৰু কি আছে চোৱা ইয়াত 32 কেজি আৰু 33 কেজি আছে হয়নে 32 কেজি আৰু কিমান আছে 33 কেজি এতিয়া হ'ব ইয়াত টোটেল কেইজন পালোঁ আমি চোৱা 1 2 3 4জন হয়নে টোটেল টোটেল বয়জ আৰু অসমীয়াত হ'ব মুঠ ল'ৰা কিমান হ'লগৈ 4 হয় 4 হয়নে এইটো হ'ল কি আমাৰ আনচাৰটো ইয়াৰ পিছত নম্বৰ 3 নম্বৰটো চোৱা নম্বৰ 3 সলিউশন চোৱা কি কৈছে 25 কিলোগ্ৰামতকৈ কম ওজনৰ ল'ৰা ওপৰৰ তালিকাত আছেনে যদি আছে কিমানজন আছে পিছত কি কৈছে ইজ দেয়াৰ এনি বয় ইন দ্য টেবুল দ'জ ৱেইট ইজ লেছ দেন 25 ইফ ইয়েছ দেয়াৰ ইজ নাম্বাৰ অফ দেম অৰ্থাৎ কি চোৱা ইয়াত চাই লোৱা ইয়াত চোৱা 36 25ৰ তলত নহয় এইটো 32 25ৰ তলত নহয় এইটো 30 আছে 25ৰ ওপৰত এইটো 25ৰ ওপৰত 28 এইটো 25তকৈ ডাঙৰ এইটো 25তকৈ ডাঙৰ এইটো 25তকৈ ডাঙৰ তাৰমানে ইয়াত এনচাৰটো কি হ'বগৈ no any boys boys those weight is less than 25 kg এইটো নৰ লিখিবা nor any boys those weight is less than 25 kg ইয়াত অসমীয়াত হ'লে লিখিবা যে 25 কিলোগ্ৰামতকৈ কম ওজনৰ ল'ৰা এজনো নাই এইটো অসমীয়াত হ'লে এনেকৈ লিখি দিবা তোমালোকে আৰু ইংলিছত হ'লে এইটো লিখি দিবা যে নৰ এনি বয়জ দ'জ ৱেইট ইজ লেছ দেন 25 kg এইটো হ'ল আমাৰ আনচাৰটো নম্বৰ 7টো চোৱা কি কৈছে মীৰা ডিপ'জিট ₹500 600 600 700 and 500 ইন হাৰ চেল্ফ হেল্প গ্ৰুপ ইন দ্য লাষ্ট 5 months হোৱাট ইজ হাৰ এভাৰেজ ডিপ'জিট পাৰ মান্থ অৰ্থাৎ চোৱা এবাৰ অসমীয়া চাই লোৱা মীৰাই তেওঁলোকৰ আত্মসহায়ক গোটত যোৱা 5টা মাহত 500 টকা 600 টকা 600 টকা আৰু 700 টকা আৰু 500 টকাকৈ সঞ্চয় কৰিলে তেওঁৰ প্ৰতি মাহৰ গড় সঞ্চয় কিমান এতিয়া কি উলিয়াব দিছে আমাক গড় উলিয়াব দিছে মানে এতিয়া চোৱা নম্বৰ 7ৰ এনচাৰটো কি হ'ব নম্বৰ 7ৰ কি সলিউশন চোৱা কি হ'ব যেতিয়া আমাক এভাৰেজ উলিয়াব দিছে প্ৰথম ইয়াত লিখিলোঁ AVERAGE এভাৰেজ অসমীয়াত লিখিলোঁ গড় বুলি হয়নে গড় তাৰপিছত গড় সমান কি হয় আমাৰ কি হ'ব টোটেল যোনটো ডিপ'জিট আছে টোটেল ডিপ'জিট ডিপ'জিট সমান কি হ'বগৈ নাম্বাৰ অফ মান্থছ হয়নে নাম্বাৰ অফ months 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 আৰু যদি আমি যদি অসমীয়াত যদি লিখোঁ অসমীয়াত কি হ'বগৈ চোৱা এনেকৈ বেগাত দি এনেকৈ অসমীয়াত লিখিব পাৰি যে আমি মুঠ সঞ্চয় আৰু ইয়াত হ'বগৈ মাহৰ সংখ্যাটো হয়নে মাহৰ সংখ্যাটো এতিয়া চোৱা টোটেল ডিপ'জিট কিমান কৈছিলে চোৱা মাহ কেইটা আছে চোৱা মাহ আছিলে কেইটা চোৱা যিহেতু 5টা মাহৰ কথা কৈছে হয়নে তাৰমানে ইয়াত তলত কিমান হ'ব 5 হ'বগৈ আৰু চোৱা ওপৰত কিমান আছে এইটো লিখি লোৱা কিমান 500 600 700 আকৌ 500 হয়নে 500 600 হয়নে লিখা 500 প্লাছ 600 প্লাছ 600 প্লাছ 600 দুবাৰ লিখিলে তাৰপিছত 700 আৰু কিমান 500 হয়নে 700 প্লাছ কিমান আছে 500 হয়নে এতিয়া চোৱা তলত 5 আছে 5টো লিখা এই গোটেইকেইটা যোগ কৰা হয়নে অৰ্থাৎ চোৱা যোগ কৰিলে কিমান হ'ব চোৱা দুটা 0 চবতে পিছফালে দুটা 0 আছে দুটা 0 লিখি দিয়া এতিয়া এইকেইটা যোগ কৰা কিমান
ইয়াত চোৱা ইয়াত কিমান আছে 6 6 6 কিমান 12 হয়নে 12 আৰু 7 কিমান 19 19 আৰু 5 19 19 আৰু 5 কিমান 24 24 আৰু 5 কিমান কিমান হ'ব হয়নে 29 2900 29 ক'ব লাগে এতিয়া চোৱা 5 29 ক'ত কেইবাৰ যায় চোৱা 2900 এটা 5টো চোৱা 5 29ত চোৱা কেইবাৰ যাব 5 ছবাৰ যেহেতু গ'লে বেছি হৈ যায় ছবাৰ নাযায় তাৰমানে 5 বাৰ যাব 5 5 গুণ কিমান 25 হয়নে 0টো তলত নম্বৰ এইটো 0 তলত নম্বৰ দিয়ে 9 পৰা 5 গ'লে কিমান 4 হয়নে 4 2 পৰা 2 গ'লে 0 এইটো লিখা দৰকাৰ নাই এতিয়া চোৱা 5 40ত কেইবাৰ যায় 5 8 গুণ 40 5 8 গুণ কিমান 40 আৰু পিছফালে যিহেতু ইয়াত 0 আছে 0 এটা ইয়াত লিখি দিয়া আৰু এটা 0 ওপৰত লিখি দিয়া অৰ্থাৎ কিমান পালোগৈ আমি 580 হয়নে এতিয়া লিখিব পাৰি ইয়াত চোৱা প্ৰশ্নটো কি কৈছিলে আমাক কৈছে যে এভাৰেজ ডিপ'জিট হাৰ মান্থ ইয়াত লিখিব পাৰি হাৰ ইয়াত লিখি দিয়ে এতিয়া হাৰ হাৰ এভাৰেজ AVERAGE এভাৰেজ হাৰ এভাৰেজ ডিপ'জিট পাৰ মান্থ MONTH মান্থ কিমান 580 rupees 580 অৰ্থাৎ অসমীয়াত যদি লিখোঁ আমি লিখিব পাৰি যে ইয়াত চোৱা অসমীয়াত কি কৈছে আমাৰ লাষ্টত কি কৈছে চোৱা তেওঁৰ প্ৰতিমাহৰ গড় সঞ্চয় কিমান লিখি দিয়া যে তেওঁৰ প্ৰতি মাহত গড় সঞ্চয় কিমান rupees কিমান 580 এইটো হ'ল আমাৰ আনচাৰটো হয়নে ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্নটো চাই লোৱা কি কৈছে So, student of a primary school of different classes are as follows. Class 1 আছে 26 জন, class 2 32, class 3 আছে 34, class 4 আছে 28 জন ল'ৰা ছোৱালী আৰু class 5 কেইজন আছে 30 হয়নে এতিয়া number 1 কি কৈছে what is the average number of students in the classes of the school আৰু 2 নম্বৰটো কৈছে after first periodical evaluation 3 and 2 students were admitted to class 2 and 5 respectively find the new average number of students of classes of the school অসমীয়াত এবাৰ চাই লোৱা প্ৰাথমিক বিদ্যালয় এখনৰ শ্ৰেণীসমূহৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা তলত দিয়া ধৰণৰ হ'ল প্ৰথম শ্ৰেণী দ্বিতীয় তৃতীয় শ্ৰেণী কিমানজন আছিল ল'ৰা ছোৱালী ইয়াত দিলে তাৰপিছত 1 নম্বৰটো কি উলিয়াব লাগে আমি বিদ্যালয়খনৰ শ্ৰেণীসমূহ ছাত্ৰ ছাত্ৰী গড় উলিয়াব লাগে এইখিনি গড় উলিয়াব লাগে আৰু 2 নম্বৰটো কি হৈছে প্ৰথম সাময়িকীৰ পিছত দ্বিতীয় আৰু পঞ্চম শ্ৰেণী ক্ৰমে দ্বিতীয় শ্ৰেণীত কেইজন বাঢ়িছে 3জন ল'ৰা ছোৱালী কিছু নামভৰ্তি কৰিলেগৈ আৰু পঞ্চম শ্ৰেণীত কেইজন নামভৰ্তি কৰিলে 2জন হয় নতুনকৈ নামভৰ্তি কৰিলে তেতিয়া বিদ্যালয়ৰ শ্ৰেণীসমূহ ছাত্ৰ ছাত্ৰী নতুন গড় নিৰ্ণয় কৰা নতুন গড়টো উলিয়াব লাগে আৰু পুৰণা গড়টো উলিয়াব লাগে চোৱা নম্বৰ 8ৰ কি কৰিম আমি সলিউশন নম্বৰ 8 প্ৰথম 1 নম্বৰটো সলিউশন উলিয়াম আমি সলিউশন সো প্ৰথমে কি কৰিলে এভাৰেজ উলিয়াব লাগে মানে এভাৰেজ AVERAGE এভাৰেজ মানে এটা গড়টো যদি উলিয়াবলৈ যাওঁ আমি গড়টো কি হ'ব চোৱা সমান কি হ'ব চোৱা কি লিখিম আমি লিখিম যে sum of the number 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 of কি student হয় number of students 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 আৰু তলত কি লিখিম আমি তলত লিখিম যে number of class NUMBER number of class আৰু অসমীয়াত হ'লে কি হ'ব কৈছো অসমীয়াত হ'লে হ'ব যে মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আৰু তলত হ'ব কি শ্ৰেণীৰ সংখ্যা শ্ৰেণীৰ সংখ্যা এটা চোৱা সমান এটা চোৱা নেক্সট পেজত যোৱা চোৱা নেক্সট পেজত কি হ'ব চোৱা ইয়াত শ্ৰেণীসমূহত চোৱা কিমান আছে ল'ৰা ছোৱালী কিমান আছে ওপৰত লিখা 26 প্লাছ 32 প্লাছ 34 প্লাছ 28 প্লাছ কিমান আছে 30 হয়নে আৰু শ্ৰেণী কেইটা আছে 1 2 3 4 5টা হয়নে এতিয়া তলত লিখা কিমান 5 এতিয়া কি কৰা তলত 5 আছে 5টো লিখিলো আৰু এইকেইটা কি কৰা যোগ কৰা পিছৰ সংখ্যাটোৰ লগত 2 নম্বৰ ঘৰটোৰ সংখ্যাটোৰ লগত 2 নম্বৰটো যোগ কৰা ইয়াত 0 আছে ইয়াত 8 8 যোগ শূন্যটো যোগ কৰিলে 8 হ'ব 8 8 আৰু 4 কিমান 12 12 2 কিমান 14 আৰু 4 কিমান 20 হয়নে 20ৰ ইয়াত কিমান হ'ব 0 অৰ্থাৎ 20টো যে আমি লিখিলো ইয়াত কি হ'ব শূন্যটো থাকিব আৰু 2টো কি হ'ব ওপৰলৈ আহিব তাৰপিছত এতিয়া আগৰ ঘৰটো যোগ কৰা 3 3 2 5 5 3 8 8 3 কিমান 11 11 2 কিমান 13 13 2 কিমান 15 অৰ্থাৎ কিমান পালো আমি 150 হয়নে এতিয়া চোৱা 5 15ত কেইবাৰ যায় 5টো যদি 15টো কাটি 3 বাৰ আৰু পিছফালে যেতিয়া এটা 0 আছে 0 হ'ব হয়নে 30 বাৰ যাব কাটিলে গোটেইটো কাটিলে কিমান বাৰ যাব 30 বাৰ হয়নে অৰ্থাৎ কিমান পালো আমি কিমান পালোগৈ 30 হয়নে অৰ্থাৎ 1 নম্বৰৰ এনসাৰটো কিমান পালোগৈ আমি 30 পালো হয়নে এতিয়া চোৱা নম্বৰ 2 নম্বৰ সলিউশন 2 নম্বৰ সলিউশন কি কৰিব লাগে সো এতিয়া আমি কি কৰিব লাগে
বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী নতুন গড় নিৰ্ণয় কৰে, নতুন গড় হয়নে? এতিয়া লিখিব লাগে যে আমি ইয়াত লিখিম যে নিউ এভাৰেজ, নিউ AVERAGE, নিউ এভাৰেজ। আৰু অসমীয়াত হ'লে কি হ'বগৈ? নতুন গড়। এতিয়া চোৱা নতুন গড়টো কেনেকৈ উলিয়াম ভাবিছোঁ, সমান চোৱা। প্ৰথমে কি আছে, প্ৰথম ক্লাছ চোৱা, ইয়াত কি কৈছে চোৱা, প্ৰথম চালে কৈছে প্ৰথম সাময়িকৰ পিছত দ্বিতীয় আৰু পঞ্চম শ্ৰেণীত 3জন আৰু 2জন ছাত্ৰ ছাত্ৰী নতুনকৈ নামভৰ্তি কৰিলে। যেতিয়া নামভৰ্তি কৰিছে তাৰমানে বাঢ়িবগৈ হয়নে? কিছু দ্বিতীয় শ্ৰেণীত আৰু কেইজন বাঢ়িব? 3জন বাঢ়িব ইয়াত, আৰু কি হৈছে পঞ্চম শ্ৰেণীত আৰু কি হ'ব? 2জন বাঢ়িব হয়নে? অৰ্থাৎ ইয়াত প্ৰথম শ্ৰেণীত কিমান আছে? 26জন থাকিবগৈ আমাৰ। ইয়াত কিমান হ'ব? 26 যোগ তাৰপিছত কিমান হৈ যাব? ইয়াত 32 আছে আৰু 3, 32 3 কিমান হ'ব? 35 হয়নে? অৰ্থাৎ কিমান হ'বগৈ ইয়াত? 35। তাৰপিছত কিমান আছে? এইটো ঠিকে আছে, একে আছে, 34 প্লাছ তাৰপিছত 4 নম্বৰটো একে থাকিব হয়নে? যেহেতু নতুন ল'ৰা ছোৱালী এডমিশ্যন লোৱা নাই ক্লাছ 4ত যোগ, কিন্তু পঞ্চম শ্ৰেণীত চোৱা দুটা যিহেতু বাঢ়ি গ'ল, 30ৰ লগত 2 যদি বাঢ়ে কিমান হ'ব? 32 হয়নে? ইয়াত কিমান হ'ব এতিয়া? 32। আৰু ক্লাছ কেইটা আছে? 5টা আছে, তেতিয়াহ'লে 5 হ'বগৈ, সমান হ'ব। তাহলে 5 লিখা হয়নে? এতিয়া চোৱা, এতিয়া ইয়াত ল'ৰা ছোৱালী 3টা বাঢ়িছে, ইয়াত 2টা, অৰ্থাৎ 5টা বাঢ়িছিল হয়নে? অৰ্থাৎ এই 150 5 হ'লে কিমান হ'ব? 155 হ'বগৈ ইয়াত যোগ কৰিলে, 155। এতিয়া চোৱা এই 5 155 কেইবাৰ যাব? 5 15ত কেইবাৰ আছে? 3বাৰ, আৰু 5 5ত কেইবাৰ আছে? এবাৰ, অৰ্থাৎ কিমান হ'ল? 31 হয়নে? এতিয়া আমি লিখিব পাৰি যে কি লিখিব পাৰি যে আমি ইয়াত চোৱা the new average 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 is 31 বুলি লিখি দিয়া। অসমীয়াত লিখিম যে নিৰ্ণেয় নতুন গড় কিমান? 31। এইটো হ'ল আমাৰ এনচাৰটো। ধন্যবাদ।